নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান স্পষ্টবাদ আমি স্পষ্টবাদত আজি আলোচনা কৰিব বিচাৰিছো পুনৰ আঞ্চলিক দলৰ প্ৰসংগ আজিৰ তাৰিখত আঞ্চলিক দলৰ প্ৰসংগক লৈ এইভাবে উত্থাপন হৈছে যে আজি শিৱসাগৰত অসম জাতীয় পৰিষদৰ অভিৱৰ্তন আৰম্ভ হৈছে আৰু কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিছে লুৰিণজ্যোতি গগৈ আছু ইতিমধ্যে ত্যাগ কৰিছিল গতিকে আজিৰ পৰা লুৰিণজ্যোতি গগৈ আপুনি এজন আছুৰ নেতা বা নিৰপেক্ষ ব্যক্তি হিচাপে গণ্য কৰাটো উচিত নহব আজিৰ পৰা লুৰিণজ্যোতি গগৈ এজন ৰাজনৈতিক নেতা আৰু খবৰ অনুসৰি কাইলৈ হয়তো জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব ল'ব লুৰিণজ্যোতি গগৈ খবৰ অনুসৰি যদিও আনুষ্ঠানিকভাৱে জনা হোৱা নাই আৰু কাৰ্যকৰী সভাপতিৰ দায়িত্ব থাকিব পাৰে জগদীশ ভূঞা আৰু সাধাৰণ সম্পাদকৰ দায়িত্বত থাকিব পাৰে উদীপ ফুকন এনে ধৰণৰ ভিতৰুৱা খবৰ আহিছে যে কাইলৈ আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা হ'ব আজি দিনৰ ভাগত তেওঁলোকে দিক নিৰ্ণয় সভা আয়োজন কৰিছিল য'ত কেইবাজনো বুদ্ধিজীৱীক আমন্ত্ৰণ জনাইছিল যাৰ মাজত হোমেন বৰগোহাঞিকো আমি দেখা পাইছিলোঁ আৰু নাটকীয়ভাৱে আজি এই অনুষ্ঠানত দিক নিৰ্ণয় সভাত যিসকল উপস্থিত আছিল তাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথকো দেখা গৈছিল আৰু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইকো দেখা গৈছিল অৰ্থাৎ ৰাজনৈতিক মঞ্চত জাতীয় যুৱ ছাত্ৰ পৰিষদ আৰু আছুক দেখা গ'ল আৰু এই মঞ্চতেই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই স্পষ্ট ভাষাৰে ক'লে আমি এটা অৰাজনৈতিক সংগঠন জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ কিন্তু আমি এই দলটোক নৈতিকভাৱে সমৰ্থন জনাম বা আমি সমৰ্থন জনাম অৰ্থাৎ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ এই দলটোৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে এই নতুন জাতীয় পৰিষদে কিবা ভুল কাম কৰিলেও তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বা তেওঁলোকৰ বিৰুদ্ধে আন্দোলনৰ পথ ল'বনে নাই সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিব ইয়াৰ লগে লগে এতিয়াৰ পৰা বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে মানুহ অলপ সন্দেহৰ দৃষ্টিৰে চাব এইবাবেই সন্দেহৰ দৃষ্টিৰে চাব যে তেওঁলোকে ইতিমধ্যে জাতীয় পৰিষদৰ মঞ্চত উপস্থিত হৈ এই দলক সমৰ্থন জনাম বুলি ঘোষণা কৰি আছে অৰ্থাৎ সেই দলৰ সমৰ্থনত তেওঁলোকে কাম কৰিছে নেকি বুলি প্ৰশ্ন আহিব যি কি নহওক এইবোৰ কথা এতিয়া বিশ্লেষণ কৰাৰ সময় নহয় কিন্তু আজি বিশ্লেষণ কৰিম যে এই আঞ্চলিক দল নতুন শক্তিয়ে আসলে কিবা উত্থান হ'ব নেকি আঞ্চলিকতাবাদৰ এই উত্থানে আসলে কাক ক্ষতি কৰিব আমাৰ আলোচনাৰ বিষয়বস্তু আঞ্চলিকতাবাদৰ উত্থান আঞ্চলিকতাৰ উত্থানৰ ওপৰত আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ত কেইবাজনো ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ আমি ইচ্ছাকৃতভাৱে আজি অনুষ্ঠানলৈ বিজেপি আৰু কংগ্ৰেছৰ প্ৰতিনিধি মাতি অনা নাই আমি খুব চিঞৰ বাখৰ কৰি আলোচনা কৰাৰ পৰিৱৰ্তে সমগ্ৰ বিষয়বস্তুক পৰ্যালোচনাভাৱে ভালকৈ পৰ্যবেক্ষণ কৰি আলোচনা কৰিব বিচাৰিছোঁ তাৰ বাবে এই বিষয়বস্তুবোৰৰ সৈতে বিভিন্ন সময়ত মাত মাতি অহা ডক্টৰ নৱনীল বৰা আমাৰ লগত আছে তেখেতক আমি স্বাগতম জনাইছোঁ আমাৰ লগত আছে প্ৰাক্তন সাংসদ কিৰীপ চলিয়াক এজন ৰাজনৈতিক সমীক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আঞ্চলিকতাবাদী শক্তিৰ সৈতে জড়িত বীৰা বৰঠাকুৰক আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ তাৎপৰ্যপূৰ্ণ দিন যে এটা সময়ত অসম গণ পৰিষদৰ এইদৰে জন্ম হৈছিল গোলাঘাটত কিন্তু অসম গণ পৰিষদ যেতিয়া জন্ম হৈছিল সেই মঞ্চত আছুৰ নেতৃত্ব নাছিল বা যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব নাছিল কিন্তু আজি জাতীয় পৰিষদ জন্ম হোৱাৰ সময়ত আছুৰ নেতৃত্ব উপস্থিত আছিল যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব উপস্থিত আছিল তাৎপৰ্যপূৰ্ণভাৱে লুৰিণজ্যোতি গগৈয়ে এই দলত যোগদান কৰিবলৈ যোৱাৰ পূৰ্বে আছুৰ দলে তেওঁক আদৰি লৈ আহিছিল আছুৰ শ্বহীদ বেদীত তেওঁ সন্মান জনাইছিল আছুৰ দলৰ সৈতে সমদল কৰি গৈ কাৰ্যত তেওঁ এই নতুন দলটোত অংশগ্ৰহণ কৰিলে ডক্টৰ নৱনীল বৰুৱা যে মই এই বিষয়টোলৈ আলোচনা কৰিছোঁ আঞ্চলিকতাবাদৰ উত্থান এই প্ৰসংগটো উত্থাপন কৰা হৈছে এইবাবেই যে এই নতুন আঞ্চলিক দল হৈছে এক বহুতে ঠাট্টা বিদ্ৰূপ কৰিছিল এটা সময়ত হিমন্ত বিশ্বই 700 1000 1200 ভোট তেওঁলোকে পাব বুলি কৈছিল কংগ্ৰেছেও তেওঁলোকৰ সৈতে বুজাবুজি কৰিব বিচাৰিছে কিন্তু আঞ্চলিক দলসমূহৰ ফালৰ পৰা কংগ্ৰেছৰ লগত বুজাবুজি কৰিব বিচৰা নাই অৰ্থাৎ তেওঁলোকে অকলে খেলিব বিচাৰে যে কৃষ্ণগোপাল ভট্টাচাৰ্যই আজি কৈছে যে আঞ্চলিক দলটো সম্পূৰ্ণ নিৰপেক্ষ দল আৰু কাৰো সৈতে আপোচ নকৰিব আপোচহীনভাৱে কংগ্ৰেছ বিজেপিৰ মাজত এনে এটা দল আগুৱাই গৈ কিবা ভাল ফল দেখুৱাব পাৰিব বুলি আপুনি আশাবাদীনে নিৰ্বাচন হৈছে অংকৰ খেলা কোনে বেছি ভোট পাব সি জিকিব এইটো হিচাপ নহয় যে সেই ভোট কোনে দিলে কিন্তু ভোটৰ সংখ্যাটোহে হিচাপ হয় আৰু সেইটো চাবলৈ গ'লে আমি যদি মানে আগলৈ ঘূৰিও চাওঁ 85 বা 95 লৈ চাওঁ 85ত চাব যে এটা জোৱাৰ উঠিছিল মানে এক আঞ্চলিকতাবাদৰ জোৱাৰ যিটো অসমত আজিলৈকে পুনৰ আৰু উঠান আৰু নুঠিলে তেতিয়াও কিন্তু 126টাৰ 56টা সিট পাইছিল অসম গণ পৰিষদে আৰু তাকো
মই অকপতে স্বীকাৰ কৰোঁ যে আমিও এটাতকৈ বেছি ভোট মাৰিছিলোঁ অসমীয়া মানুহে যথেষ্ট ভোট মাৰাৰ পিছতো তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হোৱা নাছিল তাৰপিছত নিৰ্দলীয় ছজনে যোগদান কৰি তাৰ পিছতহে অসম গণ পৰিষদ চৰকাৰ গঠন হৈছিল অৰ্থাৎ সংখ্যাৰ ফালৰ পৰা অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ সংখ্যাই এটা দলক চৰকাৰলৈ আনিব পাৰে নে নোৱাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন আমি যদি চাওঁ হিচাপত তেতিয়াহ'লে অসমত প্ৰায় 2 কোটি ভোটাৰ আছে আৰু আনুমানিকভাৱে 2 কোটি ভোটাৰৰ খুব বেছি 50-60 লাখতকৈ বেছি খিলঞ্জীয়া অসমীয়া মানুহ নহয় আৰু অসমীয়া মানুহৰ তাৰ আধা বাহিৰত আছে ভোট দিবলৈ অনিহা 50%টো নেযায় অৰ্থাৎ গৈ হয় 10-15 লাখতকৈ বেছি ভোটাৰ অসমীয়া খিলঞ্জীয়া মানুহে ভোট দিবলৈ নেযায় তেনেস্থলত এই আঞ্চলিকতাবাদী শক্তিসকলে যদি অকল অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটেৰে চৰকাৰ গঠন কৰিম বুলি ভাবিছে আজিৰ দিনত সেইটো এটা অবাস্তৱ কথা কাৰণ যিটো শক্তিৰ বিৰুদ্ধে সকলোৱে যুঁজিছো সেইটো হৈছে বিজেপি আজি বিজেপি নাই কাৰণে ক'ব খোজা নাই আপুনি বিভিন্ন জাতি জনজাতি কথা কৈছে কিন্তু মই বিশেষকৈ এই আশংকা প্ৰকাশ কৰা হৈছে বিভিন্ন ৰাজনৈতিক সমীক্ষকসকলৰ বা বিভিন্নজনে আশা প্ৰকাশ কৰিছে মই নামনি অসমৰ কথা নকওঁ উত্তৰ অসমৰ কথা মই ভয়ানকভাৱে নকওঁ কিন্তু উজনি অসমত জাতীয় পৰিষদে শক্তিশালী ভেটি গঢ়াৰ সম্ভাৱনা আছে কিন্তু উজনি অসমত ইনক্লুডিং লখিমপুৰ ধেমাজিৰ কথা কৈছোঁ কাবিনী আন্দোলন যথেষ্টৰূপে গঢ় লৈ উঠিছিল অসমীয়া মানুহখিনি আৱেগ অনুভূতি আছিল আপুনি যিটো কৈছে সমীকৰণৰ প্ৰয়োজন আছে কিন্তু উজনি অসমত মূলতঃ মূল ভোটাৰ হৈছে অসমীয়া লোকসকল সেইসকল লোক তাত আপুনি পাহৰিব নালাগিব চাহ জনগোষ্ঠী যথেষ্ট আছে আৰু চাহ জনগোষ্ঠী তেওঁলোকৰ লগত যে আহিব তেনেকুৱা কিবা লক্ষণ এতিয়ালৈকে দেখা যোৱা নাই সেইকাৰণে 10-15টা সিট পাই পেলাইতো চৰকাৰ গঠন কৰা সম্ভৱ নহয় আৰু যদি গৈ থৈ এনেকুৱা হয় যে তেওঁলোকে 10-15টা সিট পাই পেলাই হে বিজেপি তেওঁলোকে কংগ্ৰেছৰ লগত যেহেতু যাব নোৱাৰে বিজেপিৰ লগতে গৈ পেলাই আকৌ যদি চৰকাৰ গঠন কৰে সেইটো পুনৰ মুচিকব হ'ব হয় কিৰিপ চলিয়া আপুনি কিমান আশাবাদী নতুন আঞ্চলিক দলক যিটো নৱনীল বৰুৱাই কৈছে যে উজনি অসমতে হওক যে এটা আঞ্চলিক দল কেৱল অসমীয়া সেই মানুহখিনিক লৈ জিকিব নোৱাৰে আৰু জিকিলেও কালি যদি চৰকাৰ গঠন কৰিব নোৱাৰি 14-15খন বা আসন দখল কৰে তেতিয়াহ'লে কাৰোবাৰ লগত মিত্ৰতা কৰিব লাগিব হয় বিজেপিৰ কাষত যাব লাগিব নহ'লে কংগ্ৰেছৰ কাষত যাব লাগিব এনে এক ধাৰণা কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে কৈছে তেওঁলোকে 120খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অকলে 60খন আসন পাম বুলি তেওঁলোকে দাবী কৰিছে কিন্তু সমীকৰণে কাৰ্যত সেয়া কয়নে কিৰিপ চলিয়া চাওক আজি বহুত উৎসাহেৰে তেওঁলোকে বহুত আশাৰে আৰু বহুখিনি লোকৰ যিখিনি লোকে অসম গণ পৰিষদকে ধৰি বিভিন্ন সো-কল আঞ্চলিক দলৰ লগত জড়িত আছিলে তেওঁলোকে এটা দল কৰিবলৈ ওলাইছে লুৰিণ জ্যোতি এজন ডেকা ল'ৰা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গোটেই কেইবাজনো ওলাই আহিম বুলি ভাবিছিলে তাৰ মাজত অকলশৰীয়াকৈ তেওঁলোক প্ৰায় যাব লগা হৈছে সেইবোৰৰ কাহিনী আপুনি আৰু মই বেছিকৈ জানো তেনেকুৱা এটা অৱস্থাত মই বৰ বেছি ক্ৰিটিকেল ৰিমাৰ্কছ নিদিওঁ বা মই ব্যক্তিগতভাৱে ৰিমাৰ্কছ দিলে উচিতো নহয় প্ৰথম দিনা কিন্তু মই দুটামান কথা তেওঁলোকৰ মোৰ নিজৰ যিখন অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা তেওঁলোকৰ দুটামান কথা মই বাৰ্তা হিচাপে দিব বিচাৰোঁ হয় প্ৰথম কথা আঞ্চলিকতাবাদৰ উত্থান বুলি যদি কোনোবাই কয় এই যিটো মানে অতিশয় আনন্দৰ প্ৰকাশটো বাৰে বাৰে ভুল প্ৰমাণিত হৈছে উত্থান নহয় হৈছে কি যে আঞ্চলিকতাবাদৰ প্ৰচণ্ড বিফলতাৰ বাবে বিভিন্ন ক্ষেত্ৰত বিফলতাৰ কাৰণে আঞ্চলিকতাবাদী শক্তিসমূহৰ আধাতকৈ বেছি মানুহে নেতৃস্থানীয় মানুহে ইতিমধ্যেই ৰাষ্ট্ৰীয় দলত আত্মসমৰ্পণ কৰিলে দলটো ভাগি ছিগি থানবান হ'ল বৰ্তমান সময়ত আঞ্চলিকতাবাদৰ বৰ্তমান অসম গণ পৰিষদ যি আঞ্চলিকতাবাদৰ প্ৰথম ধ্বজাভাগ বুলি ক'ব লাগিব আজিৰ প্ৰথম আৰম্ভণি কথাবোৰ বাদ দিম ইতিহাস তেওঁলোকৰ বিভাজন হৈ এনেকুৱা এটা অৱস্থা আহিলে যে তাত কোনো কথাই নাইকিয়া হৈ গ'ল যে যোনে যি ইচ্ছা তাকে কৰি থাকে গতিকে তাৰ বিৰুদ্ধে বহু সচেতন লোকে ভাবি পেলাই এটা মানে নতুনকৈ আঞ্চলিক শক্তি এটাক মানে মানে গঢ়ি তুলিব পাৰি নেকি সেইটো এটা চেষ্টা কৰিছে সেই চেষ্টাটো উত্থান নহয় এইটো হৈছে এটা মানে আঞ্চলিকতাৰ চেষ্টা মানে এটা ফ্ৰেগমেণ্টেশ্যনৰ পৰিণতিত হোৱা এটা শেষ প্ৰচেষ্টা এই হেৰিয়ে নৱনীতে কোৱাৰ দৰে যে তেওঁলোকে কাইলৈ ক্ষমতা দখল কৰিব সেইটো ভিতৰত কোনো নাভাবে ঠিকেই কৈছে তেওঁ সেইটো সম্ভৱ নহয় কিন্তু ৰাজনৈতিক দলটোৱে প্ৰথম গঠন হেৰি কৰোঁতে ক'ব লাগিব যে 60খন পাম কিন্তু কোনটো আঞ্চলিক দল অসমৰ প্ৰথমতে আঞ্চলিক দলে এই বড়োলেণ্ডৰ কোনো চে নাইকিয়া আঞ্চলিক কোনো নীতি নাই
কাছাৰত কোনো নীতি নাই, মানে কাছাৰ মানে কি মানে বৰাক উপত্যকা, কাৰ্বি আংলঙৰ লগত নাই, সেই প্ৰথম সীমাবদ্ধতাটো আছেই। আমাৰ নামনি অসমতো কিমান সীমাবদ্ধতা আছে আমাৰ সকলোৰে জনা, যিটো কথা হেৰিয়ে নৱনীত ধুনীয়াই ক'লে যে 126টা 56টাহে পাইছিলে, কিন্তু তেতিয়াও তেওঁলোকৰ লগত কিন্তু জয়ন্ত ৰংপিয়তৰ ASDC দল হিচাপে আছিলে আৰু আন্দোলনকাৰী আছিলে, জনজাতি আছিল দল হিচাপে আছিলে, জনজাতি পৰাকৈ নাছিলে, কিন্তু দল হিচাপে কাৰ্বি আংলঙত আছিলে। বড়োখিনি তেতিয়াও বড়োসকলে সংগ্ৰামটো কৰিছিলে, কিন্তু তেওঁলোকে তেওঁলোকৰ নিজৰ ফালৰ পৰা এটা হেৰি কৰিছিলে, গণ পৰিষদ বুলি সেইটো কৰা নাছিলে খুব। গতিকে মই তেওঁলোকৰ প্ৰতি সকলোৰে প্ৰতি এটা শুভেচ্ছা আছে, কিন্তু মই ভাবোঁ যে তেওঁলোকে দুটামান কথা বুজা উচিত যে যিসকল লোকে আজি এই দলটোৰ গুৰি ধৰিছে তাৰ বহুখিনি লোকে কিন্তু এসময়ত AGPৰ গুৰি ধৰিছিলে। তেওঁলোকে কিন্তু AGPৰ বিফলতাবোৰৰ দায়িত্ব নলৈ AGPক সমালোচনা কৰাত লাগিছে। আৰু দুটামান প্ৰশ্ন আহিছে, যে এটা প্ৰশ্ন হৈছে তেওঁলোকে অগপৰ বিৰোধিতা কৰিবলৈ এটা আঞ্চলিকতাবাদ কৰিছে নেকি, নে আকৌ এতিয়া নতুনকৈ যিখিনি আঞ্চলিকতাবাদী হৈছে, যিখিনি মানুহে কিন্তু আঞ্চলিকতাবাদৰ প্ৰকৃত আন্দোলনত নাছিলে, আন্দোলনবোৰত আমি তেওঁলোকক দেখা নাই, বৰঞ্চ আন্দোলনবোৰক বিৰোধিতা কৰাহে দেখিছিলোঁ। বিশেষকৈ বামপন্থী যিসকল লোকে এতিয়া নতুনকৈ আঞ্চলিকতাবাদীৰ হেৰি অভিভাৱকত্ব গ্ৰহণ কৰিছে, তেওঁলোকে মই ভাবোঁ যে অৱশেষত ৰাজনীতি কৰিব নকৰে মোৰ ডাউট আছে, কাৰণ আঞ্চলিকতাবাদী বা ইলেক্ট্ৰল ৰাজনীতিত যাব যে মই নাভাবোঁ। তেওঁলোকে মানে নিৰাপদ দূৰত্বত থাকি বিভিন্ন ধৰণৰ সমালোচনা আলোচনা কৰি পৰামৰ্শ দিব। অজিত ভূঞা আহিছে ন, এইখিনি সময়ত এনেকুৱা প্ৰশ্ন এটা নাহে নেকি যে আপুনি যিটো কথা কৈছে বা নৱনীল বৰাই যিখিনি কথা কৈছে যে বিভিন্ন জনজাতিৰ কথা আছে, বিভিন্ন সম্প্ৰদায়ৰ কথা আছে, এতিয়া এই দলসমূহে কংগ্ৰেছৰ বিকল্প হ'বলৈ গৈ আছে নেকি? মই অকল মই জাতীয় পৰিষদৰ কথা কোৱা নাই, জাতীয় পৰিষদৰ ৰাইজৰ মই ভাবোঁ যে তেওঁলোকে যদি কংগ্ৰেছৰ বিকল্প হিচাপে তেওঁলোকক নিজক এষ্টাব্লিছ কৰিব পাৰে বা সেই পথে যদি গতি কৰে, ভৱিষ্যত এটা আছে। কিন্তু সেইটো ইমিডিয়েট সেই আগৰবাৰ নিচিনাকৈ গোলাঘাটত কনভেনশ্যন কৰিলোঁ, পিছদিনাখন ক্ষমতা পালোঁ, সেই যদি ভাৱ লৈ পেলাই আহে, মই ভাবোঁ যে তেনেকুৱা মানুহ বহুত আছে। কাৰণ কোনোবা অসম গণ পৰিষদৰ টিকেট নাপাব, তেওঁ গৈ পেলাই যদি তাত যোগ দিয়ে। আজি কৰিছে প্ৰবীন্দ্ৰ ডেকা, কৰিলে নেকি প্ৰবীন্দ্ৰ ডেকা যোগদান কৰিলে? হয়, এইটো এটা ভাল পইণ্ট এটা কৈছে যে হয়, এই ঘটনাও দেখা গৈছে যে ইয়াক লৈ আকৌ প্ৰশ্ন হৈছে যে জাতীয় পৰিষদ মানুহে এটা আঞ্চলিক দল বিচাৰিছে, নতুন দল এটা বিচাৰিছে, লুৰিণজ্যোতি সন্মুখলৈ আহিছে, ভাল পাইছে, উদীপ ফুকন সন্মুখলৈ আহিছে, ভাল পাইছে, জগদীশ ভূঞা, যি জগদীশ ভূঞাই কেবিনেট মন্ত্ৰী ৰেংকত থকাৰ পিছতো আন্দোলনৰ সময়ত সেই পদ ত্যাগ কৰি পেলাই বহি আছিল, আজি AJPলৈ আহিছে, ভাল কথা। কিন্তু ইয়াৰ লগে লগে একাংশ সুবিধাবাদী নেতাৰ প্ৰশ্ন আহিছে। আজি প্ৰবীন্দ্ৰ ডেকাক অগপই টিকট নিদিম বুলি কৈছিল, হঠাৎ তেওঁ গুচি গ'ল, কাইলৈ পঢ়িলে অগপৰ বা কোনোবাই টিকেট নাপাব, লগে লগে জাতীয় পৰিষদলৈ যাব। বহু নেতাৰ লিষ্ট আছে, কংগ্ৰেছৰ বহু নেতাৰ লিষ্ট আছে, কংগ্ৰেছৰ পৰা টিকট পোৱাৰ আশা নাই, তেওঁ জাতীয় পৰিষদত যাব আৰু জাতীয় পৰিষদৰ পৰা টিকট লৈ পেলাই নিৰ্বাচন খেলিব। এনে যদি অৱস্থা হয়, তাত কিবা নতুনত্ব দেখা পাব, আৰু নতুনত্ব দেখা পাওক নকওক বেলেগ কথা, তেনে ব্যক্তি গ'লে ভোটাৰে আকৌ তেওঁলোকৰ সপক্ষে ভোট দিব আহিব, সেইটো এটা গুৰুত্বপূৰ্ণ। মই তাৰ লগতে আৰু এটা কথা আপোনালোকৰ আলোচনাৰ কাৰণে কৈছোঁ, মীৰাই নিশ্চয় কথা কওঁ, আমি বেছি সময় লৈছোঁ, কিন্তু মই এটা পইণ্ট খালি আৰু তাৰ উল্টা ছাইডৰ এটা কথা কৈছোঁ। ৰাজনৈতিক দল এটা কিন্তু গঠন কৰিবলৈ হ'লে নতুন মানুহ আহিব লাগিব, আৰু ৰাজনৈতিক অন্য দলৰ পৰা আহিব পাৰে, কোনোবাই আক্ষেপতো আহিব পাৰে। আজি বিজেপিৰ কিন্তু প্ৰেজেণ্ট গ্ৰোথটো মনত ৰাখিব, বিভিন্ন ধৰণৰ লোকক লৈহে হৈছে, কিন্তু আঞ্চলিকতাবাদীসকলৰ মই ক্ষেত্ৰত দেখোঁ যে প্ৰত্যেকবোৰ ইমান তেওঁলোকৰ মাজত ইমান নিজক লৈ ব্যস্ত, আৰু মানে গোটটো এনেকুৱা ধৰণৰ যে আহিবকে নিদিয়ে। আছোৱে সদৌ ছাত্ৰ সন্থাই এতিয়া যিটো দল কৰিছে, এতিয়া ধৰক এইবোৰৰ তাত ৰাজনৈতিক দল, এতিয়া আজি লুৰিণজ্যোতি আহিলে সেইটো নহয়, লুৰিণজ্যোতি কোনো দললৈ অহা নাই, তেওঁলোকে নিজে গঠন কৰি দিয়া দলটো তেওঁ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে, কথা একো নাই কেইটা। তথাপি আমি কৈছোঁ বাৰু ড্ৰামেটিকেলি আহিছে, কিন্তু মোৰ কথা হৈছে তেওঁলোকে কাক আনিছে? তেওঁলোকে পুৰণা হয় আছুৰ কৰ্মী বা পুৰণা বিজেপিৰ পৰা ৰিজেক্টেড কৰ্মী, তেনেকুৱা সেইখিনিকে আনিছে। নতুন মানুহ কিবা নতুন ফ'ৰ্চ আনিছে নেকি? কথা এটা কৈছোঁ মই, নতুন ফ'ৰ্চ এটা নাহিলে এজন আঞ্চলিকতাবাদ হ'ব। ঠিক আছে, মীৰা বৰঠাকুৰ কি ভাবে যে হয় এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, এই প্ৰশ্নটো মই গোটেইকেইজনকে সুধিম যে এনেধৰণৰ কষ্ট যোৱাবাৰ বিজেপি যেতিয়া অসমলৈ আহিছিল, বিজেপিৰ প্ৰথমতে কোনো অস্তিত্ব নাছিল, তেওঁলোকে সেইসকল কংগ্ৰেছৰ ব্যক্তিক লৈ আহিলে যিসকল কংগ্ৰেছৰ লাই খুঁটা আছিল, আৰু সেই ব্যক্তিসকলৰ বিভিন্ন অজুহাতত তেওঁলোকে লৈ অনা হ'ল, বিসম্বাদী কংগ্ৰেছখিনিক লৈ আনি হ'ল, আৰু তেওঁলোকে জিকিও দেখুৱালে, কাৰণ সেই সময়ত সৰ্বানন্দ চন্দ্ৰমোহন পাটোৱাৰী আহিছিল, আৰু সেই সময়ত তেওঁলোকৰ সপক্ষে ঢৌ এটাও আছিল। এতিয়া আপুনি ভাবে যে বহুতে ভাবি লৈছিলে মই জাতীয় পৰিষদলৈ যাম, মই কংগ্ৰেছৰ পৰা টিকট নাপাওঁ, মই অগপৰ পৰা টিকট নাপাওঁ, বা অগপৰ টিকট পালে মই হাৰিম, মই জাতীয় পৰিষদত যাওঁ, নতুন ৰূপত যাম, তেতিয়া মোক মানুহে ভোট দিব। সেইটো এটা ভাল কথা হ'ব নে নতুন মুখক লৈ তেওঁলোক আগুৱাটো উচিত হ'ব? মই প্ৰথমে লুৰিণজ্যোতি গগৈক তেখেতৰ ৰাজনৈতিক উত্তৰণৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমেই। এতিয়া প্ৰথম কথাটো হ'ল আজি প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়া জইন কৰিছে, অদীপ ফুকন ডাঙৰীয়া তাত আছে, জগদীশ ভূঞা ডাঙৰীয়া আছে, আমি জাতি মাটি ভেটিৰ কথাবিলাক চবেই কওঁ, ময়ো ৰাজনীতিৰ লগত জড়িত, কিন্তু মই ধৰক মোৰ যেতিয়া এটা ধৰক টেণ্ডাৰ ৰেইজ আছিলে, তেতিয়া আমি ৰাজনৈতিক সিদ্ধান্তবিলাক ল'ব পৰা নাছিলোঁ, কি কৰিলে ভাল কি কৰিলে বেয়া।
কিন্তু আজি সুদীৰ্ঘ আজি ইমানখিনি সময় মই বিজেপিৰ লগত জড়িত থকাৰ পৰা আজিলৈকে মই যেতিয়া কেব কৰি পেলাই তাৰপিছত বিজেপিৰ পৰা ধৰক মই ওলাই আহিলোঁ এতিয়া তাৰপিছত মই সিদ্ধান্ত লওঁতে মই 100 বাৰ নিজক সুধিবলগীয়া হয় যে আমি লোৱা সিদ্ধান্তবিলাকে আমাক যিবিলাক মৰম আদৰ কৰে এই মানুহবিলাকক ক'ৰবাত আঘাত কৰিব নেকি এইটো বাৰে বাৰে প্ৰশ্ন হয় যে মই ৰাইজৰ দলত যাম নে এজেপিত যাম নে কংগ্ৰেছত যাম নে বেলেগ ক'ৰবাত যাম তাৰমানে 100 বাৰ আমি নিজক প্ৰশ্ন কৰিব লাগে যে আমি যেতিয়া সভা সমিতিয়ে যাওঁ আমাৰ লগত যিখিনি শ মানুহে আমাক একেবাৰে জিন্দাবাদ চিঞৰিৰ গামোচা চামোচা দি পেলাই যিটো আদৰ কৰে এই মানুহখিনি আমাৰ লগত এটা সেন্টিমেন্ট জড়িত হৈ আছে এতিয়া মই প্ৰথমতে কৈছো আজি প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়া আহিছে তেখেতে অৰ্গেনাইজেশ্যন মানে সাংগঠনিক ক্ষেত্ৰত এক্সপিৰিয়েন্স মানুহ বহুত দিন তেওঁ সংগঠন কৰিছে অদীপ ফুকন ডাঙৰীয়া এক্সপিৰিয়েন্স মানুহ ময়ো যদিও নিৰ্বাচিত হৈ আহে নাই সাংগঠনিক কথাখিনিত কিন্তু আমি এক্সপিৰিয়েন্স মানুহ আমি ইলেকশ্যন এটা কেনেকৈ কণ্ডাক্ট কৰে একদম কোৰ গ্ৰুপত থাকি একদম ৱাৰ ৰুমত আমি কাম কৰি পাইছোঁ মই সেইকাৰণে এনেকুৱা বৰাপন জাতিৰ মাটিৰ ভেটিৰ ক্ষেত্ৰত নতুন দলকেইটাই কৰিব পাৰিব নেকি যে আমি যিবিলাকে সংগঠন কৰিব জানো আমি সংগঠনটো চলাই নিওঁ যুৱ প্ৰজন্ম লুৰিণজ্যোতি গগৈৰ দৰে বাৰু যিবিলাক মানুহ যুৱ প্ৰজন্ম আজি সপোন দেখে যে মই এজন IAS হ'ম মই এজন চাইণ্টিষ্ট হ'ম মই এজন মানে নাচালে যোৱা চাইণ্টিষ্ট হ'ম তেওঁলোকক আমি আগুৱাই দি পেলাই চাব নোৱাৰোঁ নেকি চেম্পল হিচাপে 126টাত যে আমাৰ মেজিক নাম্বাৰ 62 জিকি আহি পেলাই চৰকাৰ গঠন কৰিব লাগিব এনেকুৱা কথাও নাই মই ভাবোঁ ৰাইজৰ দল এজেপি যদি সকলো লাগি জাতিৰ স্বাৰ্থত যদি সঁচাকৈ অৰ্গেনাইজেশ্যন মানে সাংগঠনিক দিশটো যদি এটা লেয়াৰত লৈ গৈ পেলাই যদি 15 জনো ভালকে লৰা যদি ভুকুতে কল নপকে আৰু আজি তাৰিখত যদি গভৰ্ণমেণ্ট চলাম বুলি ভাবিছে তেতিয়াহ'লে সেইটো হৈছে আপোনাৰ আকাশত চাং পাতা কথা হ'ব কাৰণ 32 বছৰ বিজেপিক লাগিছিলে সংগঠনটো এষ্টাব্লিছ কৰিবলৈ যিটো কাৰণে অসমত চৰকাৰ কৰিব পৰা নাছিলে আৰু আমি এই ৰাজনৈতিক মই কৈ থাকিলে হয়তো বেয়া পাব পাৰে মই আজি কোনো ধৰণত ক্ৰিটিচাইজ কৰা নাই কিন্তু চৰকাৰ এখন গঠন কৰিবলৈ হ'লে আমি প্ৰত্যাহ্বানটো ল'ব লাগিব যে আমাৰ শত্ৰুপক্ষটো কোন আছে বিজেপি আছে তাৰ লগত অৰুণোদয় আঁচনি আছে লাখ লাখ ৰাজহুৱা সম্পত্তি শেষ কৰি পেলাই হাতত পইচা ৰাখিছে তেওঁলোকৰ লগত আদানী আম্বানী আছে এই গোটেই কথাবিলাকক আমি উফৰাবলৈ হ'লে যদি আমি 62 টাৰ্গেট কৰি পেলাই যদি ভাবোঁ এইটো ৰাইজক আকৌ আভুৱা ভৰা হ'ব ৰাইজক আমি ক'ব বিচাৰিব লাগে যুৱ প্ৰজন্মৰ হাতত যে আজি কিয় আজিৰ পৰা এই ধাৰাটো লুৰিণজ্যোতি গগৈ অখিল গগৈ তেওঁলোকৰ নেতৃত্বত এনেকুৱা এটা ধাৰা সৃষ্টি হওক যাতে বিধায়কজনৰ কেনেকুৱা কোৱালিটি বিধায়কৰ কাৰ্যপন্থা কি হোৱা উচিত নেতৃত্ব কি নেতাটো বহুত আছে আজি তাৰিখত গণ্ডাই নেতা পোৱা যায় নেতৃত্বৰ অভাৱ হৈছে গতিকে লুৰিণজ্যোতি গগৈৰ নেতৃত্বতে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতে একে নেতৃত্বৰ আৱিষ্কাৰ হওক যাত সংগঠনত আজি চবতছে এটা কথা মই আপোনাক কৈ লৈছোঁ আজি কালি মই দুদিনমানৰ আগত দেখিলোঁ বাণী দাস ডাঙৰীয়া তেখেতে এজিপি ৰিজাইন কৰি আহিছে প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়াই ৰিজাইন কৰি আহিছে কিন্তু এজিপি আঞ্চলিকতাবাদক ধ্বংস কৰা সেই কেৰুণকেইটাৰ বিষয়ে তেওঁলোকে ৰাইজৰ মাজত এষ্টাব্লিছ কৰিব নোৱাৰিলে যে আমি এৰি অহাৰ কাৰণটো ক'ত আঞ্চলিকতাবাদ ধ্বংস কৰাৰ এই কেৰুণ তিনিজন ক'ত সেইটো কিন্তু মেছেজ তেওঁলোকে দি ওলাই আহিব নোৱাৰিলে তাৰমানে নিজৰ এজেণ্ডাত যদি ওলাই আহি আকৌ নিজৰ এজেণ্ডা পৰিপূৰণ কৰিবৰ কাৰণে ৰাজনৈতিক দল এটাত অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে সেইটো আঞ্চলিকতাবাদ নহয় সেইটো সুবিধাবাদ হ'ব মই সেইকাৰণে আজিয়ে তেওঁলোকক এটা ক'ব বিচাৰিছোঁ যে তেওঁলোকে যে দলটো এৰিবলগীয়া হ'ল হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড এটলিষ্ট পাব্লিকক তেওঁলোকে এইটো জনোৱাটো দৰকাৰ আছে এতিয়া মনে ডক্টৰ নৱনীল বৰা যে হয় যে আপুনি কৈছে যে যিখিনি কথা কৈছে যে বিভিন্ন জনজাতিৰ কথা আছে বিভিন্ন দিশ আছে দ্বিতীয় প্ৰশ্নটো এই প্ৰশ্নটো আহিছে যে বহুতে এটা মানুহৰ এটা বিকল্প নোহোৱা হৈছে বহুতে বিজেপিৰ কাম কাজ বেয়া পাইছে আৰু বহুতে আকৌ বিজেপিৰ কাম কাজ খুব ভাল পাইছে এইটো কৈছোঁ যে এইটো ভুল নবুজিব বিজেপিৰ কাম কাজ বহুতে আকৌ খুব ভাল পাইছে গেৰুৱাকৰণ খুব ভাল পাইছে হিন্দুত্বৰ কথা কোৱাত খুব ভাল পাইছে অৰুণোদয় আঁচনি পোৱাৰ কাৰণে ভাল পাইছে কলেজত বিনামূলীয়া এডমিশ্যন পোৱাৰ কাৰণে ভাল পোৱা মানুহ বহুত আছে চাকৰি বাকৰি নাপাবও পাৰে তথাপিও বেংক একাউণ্টছত টকা জমা হৈছে তাৰ কাৰণে ভাল পাইছে সংস্থাপন দিব নোৱাৰিব পাৰে ঘৰত বিনামূলীয়াকৈ চাউল পাইছে তাৰ বাবেও ভাল পাইছে কিন্তু ইয়াৰ বিপৰীতে যে কংগ্ৰেছে এনেধৰণৰ আঁচনি দিছিলে মানুহৰ হাতত বহু আশাৰে আচলতে বিজেপিক ভোট দিছিল যোৱাবাৰ যেতিয়া ভোট দিছিল বিজেপিক বহু আশাৰে ভোট দিছিল আপুনি 85ত কেনেকৈ আগৰপৰা ভোট দিছিল আপুনি কৈছে আৰু তাতকৈ কোনো গুণে কম ভোট এইবাৰ বিজেপিক দিয়া নাছিল মানুহে উৎসাহৰে সেই উৎসাহ যেতিয়া হঠাৎ যিটো আশা কৰে সেইটো নহয় তেতিয়া মানুহ অলপ কিছু মানে অলপ কি কৰোঁ কি নকৰোঁ অৱস্থাত হয় এনে অৱস্থাত মানুহৰ দৃষ্টিত মই বিভিন্ন দল কংগ্ৰেছ নহয় কংগ্ৰেছৰ বিকল্প বিচাৰি আছে বিজেপিও নহয় কংগ্ৰেছো নহয় সেই বিকল্পটো এই দল নতুন আঞ্চলিক দল হ'ব পাৰে নেকি চাওক মই আগতে কৈছোঁ যে অংকৰ খেলা
বিজেপিৰ হাতত যিবিলাক অনা অসমীয়া ভোটাৰ বঙালী হিন্দু হওক বা হিন্দীভাষী হওক প্ৰায় সুৰক্ষিতভাৱে তেওঁলোকৰ হাতত আছে যি অসমত নগণ্য নহয় তেওঁলোকৰ যথেষ্ট আছে আৰু সঁচা কথা ক'ব গ'লে খিলঞ্জীয়াতকৈ মিলি মেলি তেওঁলোকৰ বেছি জানেই যে অসমীয়া ভাষা তাকো মিয়া মানুহখিনি লগত লৈ তথাপিও 50%তকৈ কম তেনেস্থলত বিজেপি এতিয়াও শক্তিশালী মই এইটো নকওঁ যে সকলো হিন্দু বঙালীয়ে বিজেপিক দিব বা সকলো হিন্দীভাষীয়ে বিজেপিক দিব আৰু ঠিক তেনেকৈ সকলো অসমীয়া ভাষী বা খিলঞ্জীয়া অসমীয়াই যে এই অগপ বা ৰাইজৰ দল বা কি কয় অজাপ এওঁলোকক দিব সেইটোও কোনো গেৰাণ্টি নাই যথেষ্ট মানুহে কংগ্ৰেছক দিব যথেষ্টই এইটো কি কয় বিজেপিক দিব তাৰ উপৰিও এই কথাটো মনত ৰাখিব লাগিব তাৰ উপৰিও কিছুমান যিটো 85ত নাছিল নতুন কিছুমান কথা 85ত ধৰি লওক যিটো কৃপদাই কৈছে যে জনজাতিৰ কথাটো হয় চাপাগুৰি বা কলাইগাঁও এইবিলাক যিবিলাকত আজি জিকাটো সম্ভৱ নহয় তেতিয়া জিকিছিল অগপ তাৰ মানে বড়ো ভোটো তেতিয়া পাইছিল মিচিং ভোটটো পাইছিলে কাৰ্বি ভোটটো পাইছিলে অৱশ্যে ডিমাচা ভোট পোৱা নাছিল সেইবিলাক এতিয়া এই যেটো অসমীয়া ভাষিক জাতীয়তাবাদ সেইটোৰ লগত নাই তেনেস্থলত তেওঁলোকে যিখিনি পাব তাৰ মাজত আৰু কিছুমান কথা আছে এতিয়া চুতীয়া সন্মিলন বেলেগ হ'ল এতিয়া মটক সন্মিলন বেলেগ হ'ল মটক মৰাণ সকলোৱে নিজৰ এনেকৈ ক'ব পাৰোঁ নেকি যে আজি জাতীয় পৰিষদৰ মঞ্চত বা কাইলৈ যেতিয়া জাতীয় পৰিষদৰ অভিৱৰ্তন অনুষ্ঠিত হ'ব সেই অভিৱৰ্তনত আজি ভাল কথা তেওঁলোকে ৰঞ্জিত মুছাহাৰীক হাজিৰ কৰাইছে ৰঞ্জিত মুছাহাৰীয়ে ভাষণ দিছে এই কথাটো ক'লে ভুল হ'ব যে সেই খুঁটিৰ মানসিকতা নহয় কিন্তু মই কৈছোঁ ইণ্টেলেকচুৱেল নহয় মই কৈছোঁ যে বিচাৰিছোঁ এনেকুৱা এখন মঞ্চ হ'লে ভাল আছিল নেকি যে কাৰ্বি আংলং দলৰ এইটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে বড়োৰ এইটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে মিচিং সংগঠনৰ প্ৰতিনিধি আছে অপ্ৰিয় হ'লেও সত্য এই যে জনজাতীয় সংগঠনসমূহ এতিয়া বিজেপিৰ কাষত আছে বিজেপিয়ে বাৰে বাৰে কয় জনজাতীয় আমাৰ লগত আছে চাহ বাগিচা আমাৰ লগত আছে আপোনালোকৰ লগত কি আছে গতিকে আজি আমি এই দলটোৰ পৰা সেইটো আশা কৰিছোঁ নিশ্চিতভাৱে তেওঁলোকে আজি কি কৰিব লাগিছিল মই ভাবোঁ যে এই যে হেৰি পাতিছে খুব ভাল কথা তাত আজি এই জাতীয় যিখন অভিৱৰ্তন পাতিছে তাত আজি হাগ্ৰামা মহিলাৰীক তেওঁলোকে মাতিব লাগিছিল কাৰণ হাগ্ৰামা মহিলাৰী ক্ষুব্ধ হৈ আছে তেনেকুৱাকৈ তেওঁলোকে এটা কৌশলগতভাৱে যে তেওঁলোকৰ ভোটাৰ বেছটো তাৰপিছত তাত যিখিনি পল্লৱ লোচন দাসৰ জুমুঠি জ্বলোৱা যিখিনি চাহ বাগিচাৰ মানুহ আছিল যিখিনি সংগঠন আছিল আশা আচ্ছা এইবিলাক তেওঁলোকক মাতি পেলাই প্ৰমুখ্যে তেওঁলোকক পিছৰ বেঞ্চত বহোৱাটো উচিত নহয় তেওঁলোকক আগত বহোৱাব লাগিব সন্মান সহকাৰে তেওঁলোকক মাতিব লাগিব যেতিয়া তেওঁলোকে ভোটাৰ বেছটো বঢ়াব পাৰিব তেতিয়া তেওঁলোকে কিছু আসন আশা কৰিব নহ'লেতো চাওক আজিৰ অংকটো এনেকুৱা যে যদি এই যিখিনি মানুহ আজি বিজেপিৰ ওপৰত যিখিনি ক্ষুব্ধ মানুহ কাৰ কাৰণেই হওক বা অন্য কাৰণতেই হওক বিজেপিৰ ওপৰত ক্ষুব্ধ মানুহখিনিৰ ভোটখিনি আজি যদি ভাগ হৈ যায় বিজেপিৰটো লাভ হ'বই আৰু সেইটো নহ'বৰ কাৰণে তেওঁলোকে খুব কৌশলপূৰ্ণভাৱে কামটো কৰিব লাগিব লুৰিণজ্যোতি গগৈক কিন্তু মানুহে যথেষ্ট আশাৰে চাইছে আজি মই বহু মানুহৰ কথা পাতিছোঁ বহুত মানুহে মোক কৈছে যে তেওঁলোকে এনেকুৱা মই মানুহ পাইছোঁ যে শিৱসাগৰলৈ যাব খুজিছে লুৰিণজ্যোতি গগৈক এবাৰ চাই আহিবলৈ তাৰমানে আজি যিটো অখিল গগৈৰ আজি কিছু বছৰ আগতে যেনেকুৱা এটা হৈছিল বা এতিয়াও আছে লুৰিণজ্যোতি গগৈৰ প্ৰতিও মানুহৰ এটা মৰম আহি পৰিছে সেই মৰমটো তেওঁ কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব সৎ ব্যৱহাৰ কৰি পেলাই কেনেকৈ কৰিব লাগিব আৰু অপজিশ্যন ইউনিটিটোৰ খুব প্ৰয়োজন ইয়াত এতিয়া আপুনি খুব নীতিত থাকিলে বিজেপিৰ যিটো ভয়টো অসমীয়া জাতিৰ প্ৰতি আহিছে সেইটো নাইকিয়া কৰিব নোৱাৰিব সেইকাৰণে প্ৰয়োজন সাপেক্ষে য'ত যি এডজাষ্টমেণ্ট কৰিব লাগে সেইখিনি কৰি যদি তেওঁলোকে এটা দীৰ্ঘম্যাদী এটা পৰিকল্পনা কৰে কিন্তু উৎসাহত কামবিলাক কৰিলে অত্যুৎসাহত কামবিলাক কৰিলে অলিক সপোন দেখিলে তেওঁলোকে কিন্তু যিটো উদ্দেশ্য সেই উদ্দেশ্যটো ক্ষতিহে কৰিব এই নতুন জাতীয় পৰিষদ আজি আনুষ্ঠানিকভাৱে তেওঁলোকৰ অভিৱৰ্তন হৈ লুৰিণজ্যোতি অংশগ্ৰহণ কৰিলে মই বিভিন্ন নেতাৰ সৈতে ছিনিয়ৰ নেতা জ্যেষ্ঠ নেতা কংগ্ৰেছৰ হওক বিজেপিৰ হওক তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকৰ দুই পক্ষই ভিন্ন ধৰণৰ ভাষ্য আগবঢ়াইছে বিজেপিৰ নেতৃত্বই কৈছে যে একাংশ লোক আছে যিসকল লোকে আমাক ভোট দিয়া নাই আৰু সেইসকল লোকে আমাক ভোট নিদি এবাৰ কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ সাজু হৈ আছিল সেইসকল লোকেহে বিকল্প পাইছে গতিকে আমাৰ কোনো ক্ষতি নহয় ইয়াৰ বিপৰীতে কংগ্ৰেছে কয় যে প্ৰতিটো সমষ্টিত এনে কিছুমান মানুহ আছে যি কেতিয়াও কংগ্ৰেছক ভোট নিদিয়ে তেওঁলোকে আগতে অগপক দিছিল আৰু ক'ৰবাত অগপ নাথাকিলে অগপৰ মিত্ৰদল বিজেপিক দিছিল এতিয়া সেই মানুহখিনি আমাক ভোট দিয়া নাছিল সেই মানুহখিনিয়ে এতিয়া নতুন আঞ্চলিক দলত দিব আমাৰ কোনো ক্ষতি নহয় আচলতে কাৰ ক্ষতি হ'ব বিজেপিৰ ক্ষতি হ'ব নে কংগ্ৰেছৰ ক্ষতি হ'ব এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম এটা বাণিজ্যিক বিৰতিৰ পিছত
জাতীয় পৰিষদৰ এই অভিৱৰ্তনৰ সময়ছোৱাত আমি তাৰ ওপৰত আলোচনা কৰিছোঁ। কিৰিপ চলিয়া, মই আপোনাৰ ওচৰত যাওঁ যে মই ইতিমধ্যে কৈছোঁ বিজেপিয়ে কয় জাতীয় পৰিষদে আমাৰ ভোট নাবাগে, আমাক যিখিনিয়ে বেয়া পাইছিল কংগ্ৰেছক ভোট দিলে সেই ভোটখিনি এতিয়া জাতীয় পৰিষদ দিব। কংগ্ৰেছে কৈছে আমাৰ একাংশ ভোটাৰ আছে যিসকল ভোটাৰে আমাক কেতিয়াও ভোট নিদিয়ে, যোৱাবাৰ বিজেপিক দিছিল, এইবাৰ বিকল্প নাছিল, বিজেপিৰ পৰা অগপক দিছিল, এইবাৰ সেই ভোটখিনি এওঁলোকলৈ ট্ৰেন্সফাৰ হ'ব। আৰু কোনোবাই কয় অগপ সমষ্টিত যিবোৰ আছিল আটাইবোৰ ভোট জাতীয় পৰিষদলৈ গুচি যাব। আৰু এনেবোৰ ঘটনা কৈ আছে আৰু জাতীয় পৰিষদৰ নেতৃত্বই কয় যে আমি ভোট ভাঙিবলৈ অহা নাই, আমি জিকিবলৈ আহিছোঁ। আপুনি সমীকৰণটো কি দেখিছে আচলতে ৰাজনৈতিক দিশৰ পৰা? মই সেই তেওঁলোকৰ প্ৰেডিকশ্যন বা তেওঁলোকৰ আশাত মই কোনো ধৰণৰ আজি তাৰিখতে কথা ক'ব বিচৰা নাই। নতুন দল এটা হৈছে আৰু 2-3টা দল হৈছে। মই খালি থুলমূলকৈ যিখিনি কথা আপোনালোকে আলোচনা কৰে তাত মই 2টামান নতুন কথা ক'ব বিচাৰোঁ, কাৰণ মই আঞ্চলিকতাবাদ লৈ পেলাই ময়ো চিন্তা চৰ্চা কৰিছোঁ আৰু এটা পথ এটা ল'ম বুলি মাজে মাজে সিদ্ধান্ত গ্ৰহণ কৰি অকণমান থমকি ৰৈছোঁ। এইটো পথত যাব নেকি? মানে থমকি ৰোৱাৰ কাৰণ আছে। কাৰণ প্ৰথম কথা হৈছে আঞ্চলিকতাবাদৰ আজি আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আঞ্চলিকতাবাদীখিনিয়ে যিটো কথা কৈছে নিজৰ মাজত অন্তৰ্যুদ্ধত লিপ্ত। কিহৰ কাৰণে? নিজৰ গীতা মানুহকেইটাকে যদি একগোট কৰিব নোৱাৰে আৰু তাতে যদি 4-5খন প্লেটফৰ্ম হয় আৰু সেই প্লেটফৰ্মখনৰ আঁৰৰ কাহিনী মই জানো, তেতিয়াহ'লে তেওঁলোকে বাকী মানুহক কি একগোট কৰিব? তাতকৈ ডাঙৰ কথা যিটো কথা আপুনিও কৈ আছে, নৱনীতাও কৈ আছে, কিন্তু মুখ্য কথাটো মুকলিকে তেওঁলোকে বুজি পোৱা নাই। মই সেই কথাটো আঙুলিয়াব বিচাৰিছোঁ আৰু সেই কথাটো সকলোৱে চিন্তা কৰিব লাগে যে বিজেপিয়ে সকলোকে লৈ পেলাই যে অকল আগবাঢ়ি গ'ল বা বিৰাট হিমন্তহঁত গ'ল বা চন্দ্ৰমোহন গ'ল, সৰ্বানন্দ গ'ল, সেইকাৰণে বিজেপি অসমৰ মানুহৰ কাৰণে গ্ৰহণযোগ্য হ'ল নেকি, বা কংগ্ৰেছক বেয়া পালে কাৰণে গ্ৰহণযোগ্য হ'ল নেকি, বা টিকি কেনেকৈ আছে, আজি বিজেপি কেনেকৈ ষ্ট্ৰেংথটো আহিছে আৰু আঞ্চলিকতাবাদ কিয় নাইকিয়া হৈ গৈছে বা কংগ্ৰেছৰ কি সমস্যা হৈছে, তাৰ মূল কথাটো মই কওঁ। সেই কথাটো কোনো ভাবিছ নাই। বিজেপিয়ে কিন্তু হক নহওক এটা দিশত তেওঁলোকে ধৰি ধৰ্মীয় মেৰুকৰণৰ কথাটো কৈ তেওঁলোকে অসমৰ বিভিন্ন শ্ৰেণীৰ মানুহক একগোট কৰি সমস্ত অসমতে তেওঁলোকৰ প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ এটা সুবিধা পাইছে আৰু সুবিধা লৈছে। সেই আদৰ্শটোক সংঘাত কৰিবলৈ কংগ্ৰেছ সফল হোৱা নাই, যিটো কাৰণে কংগ্ৰেছ সম্পূৰ্ণৰূপে যিটো এতিয়া শেহতীয়াকৈ হিমন্ত আৰম্ভ কৰিছে, যিটো সঁচা কথা 35+65 ইট ইজ এন এজেণ্ডা অফ বিজেপি, অ'কে। কিন্তু কংগ্ৰেছ এতিয়া সীমাবদ্ধ হৈ পৰিছে সংখ্যালঘু মানুহৰ ওপৰত ডিপেণ্ডেণ্ট দল এটা হৈছে। শুদ্ধ হওক অশুদ্ধ হওক বেলেগ কথা। মই যিকাৰণে প্ৰথমতেই কৈছিলোঁ যে যদি আজি কংগ্ৰেছ দলৰ যিটো পুৰণা আদৰ্শ বা সমৰ্থন সেইখিনিক যদি লৈ পেলাই এটা নতুন আঞ্চলিকতাবাদী দল আহে যিটো বিজেপিৰ বিৰুদ্ধ কৰিব পাৰে, তেতিয়াহ'লে হয়তো বিজেপিক ফাইট কৰিব পাৰিব। নহ'লে আজি যিটো বিজেপি আদৰ্শ, সেই আদৰ্শটোক আঞ্চলিকতাবাদৰ যিটো অতি মানে মই যিটো নেৰ ঠেক আদৰ্শ বুলি মই কৈছোঁ, যিটো সীমাবদ্ধ এটা আদৰ্শ, সেই আদৰ্শটোত এতিয়া মাত্ৰ আমাৰ কেইজনমান অসমীয়া মানুহৰ মাজত এটা দল হৈছে যিটোত অনা অসমীয়া মানুহ নাই, যিটোত বঙালী মানুহ নাই, যিটোত মাৰোৱাৰী আৰু হিন্দী ভাষী মানুহ নাই। সেইবোৰ কিন্তু অসমৰ এতিয়া এটা অংগ, যিবোৰক কিন্তু কংগ্ৰেছে সামৰি ধৰিছিলে, এতিয়া বিজেপিয়ে কিন্তু সামৰি লৈছে। গতিকে হোৱাট ইজ দ্য অল্টাৰনেট আইডিঅলজি? এটা আঞ্চলিকতাবাদী শক্তি মানে অসমৰ আঞ্চলিকতাবাদী, অসমীয়া মানুহৰ আঞ্চলিকতাবাদ হ'ব নোৱাৰে। অসমৰ আঞ্চলিকতাবাদ হ'লে অসমৰ সকলো মানুহকে সামৰিব লাগিব। সেই আঞ্চলিকতাবাদ ক'ত কৰিছে? কেইজনমান মানুহ লৈ পেলাই অসমীয়া বাতৰি কাকতকেইখনত হেডলাইন ল'লেই তেওঁলোকে যদি ভাবে যে বিৰাট ডাঙৰ আঞ্চলিকতাবাদ এটা প্ৰতিষ্ঠা হ'ব, মই বিশ্বাস নকৰোঁ। সেইটো মই ভাবোঁ যে আঞ্চলিকতাবাদৰ কমজুৰি। আমি কিন্তু কাইলৈ আঞ্চলিকতাবাদ কৰিলে আমি সকলোকে সামৰি কৰিব বিচাৰিছোঁ। আৰু মই আঞ্চলিকতাবাদ কৰোঁতে দীনেশ দাৰ লগত কথা পাতিছিলোঁ, মোৰ দেউতাৰ লগতে মই খুব যুক্তি তৰ্ক লাগিছোঁ। আনকি মহিৰাম শইকীয়া ছাৰৰ নিচিনা মানুহ, আতাউৰ ৰহমানৰ মানুহ, তেওঁলোকক মই যেতিয়া কথা পাতিছিলোঁ তেতিয়া আমি দেখিছিলোঁ কিন্তু তেওঁলোকৰ মাজত এটা বিশালতা আছিলে। আন্দোলনবোৰতো আনকি অসম আন্দোলনটো মই জানো যে বঙালী মানুহক বহুতক তাত তেওঁলোকে অগ্ৰগণী স্থান দি পেলাই প্ৰচেছনবোৰত লৈ গৈছিলে, সংখ্যালঘু মানুহক লৈ গৈছিলে। এইবোৰ নাইকিয়া হৈ গ'ল, পাছত নাইকিয়া হৈ পেলাই এটা মানে যিটো চিপ চৌবিনিজম সেইটো আহিলে। খুব ভাল, মই মিলাব কথা কৈছোঁ, খুব ভাল কথা কৈছে কিৰিপ চলিয়াই বক্তব্য বিচাৰিছোঁ। অসমীয়া মানুহৰ আঞ্চলিক দল নালাগে, আমাক সমগ্ৰ অসমৰ এটা আঞ্চলিক দল লাগে যি অসমৰ হৈ মাত মাতে। আজি তাৎপৰ্যপূৰ্ণ কথা, আজি কামাল হাছানে, মই চাউথৰ প্ৰসংগ এটা আছে, চাউথতো দেখা গৈছে কামাল হাছানে এটা আঞ্চলিক দল খুজিছে, ৰজনীকান্তে আঞ্চলিক দল খুজিছে। আজি কামাল হাছানে সংবাদমেলত কৈছে যে তামিলক ভাল পাওঁ, মই তামিল ভাল পাওঁ, তামিল ভাষাটোক ভাল পাওঁ। তামিল ভাষাক ভাল পোৱাৰ অৰ্থ এইটো নহয় যে মই হিন্দী ভাষাক ভাল পাওঁ, মই তামিলক ভাল পাওঁ। আৰু কেৱল তামিলক ভাল পালেই নহ'ব, হিন্দী ভাষাকো ভাল পাব লাগিব, কিন্তু তামিল মোৰ প্ৰিয়। আজি কিন্তু একেটা সময়তে জাতীয় পৰিষদে আমি অসমীয়া, অসম আমাৰ শ্লোগান দিছে, কিন্তু আমি অসমীয়া বুলি কোন অসমীয়া
তাক লৈ প্ৰশ্ন আছে মীৰা বৰঠাকুৰ এই প্ৰশ্নটো স্বাভাৱিকতে হয় বেছি অসমীয়া বুলি চিঞৰিবলৈ গ'লে যিটো তেওঁলোকৰ শ্লোগান যে আমাক এটা ক্ষুদ্ৰ চিন্তাধাৰাৰ দল বুলি ভাবি আমাৰ কাষৰ পৰা মানুহবোৰ আঁতৰি যাব নেকি আমাকো একচুৱেলি মই এতিয়া আঞ্চলিক গণমৰ্চাৰ তৰফৰ পৰাই কৈছোঁ আপোনাক মই যিহেতুকে ইয়াতে আহিছোঁ পেনেলত এতিয়া কথাটো হৈছে আঞ্চলিকতাবাদ মানে ৰাষ্ট্ৰীয়তাবাদ বিৰোধী নহয় আমি আঞ্চলিক শক্তিটো শক্তিশালী হ'লে ৰাষ্ট্ৰ এখন শক্তিশালী হ'ব আপুনি ডেফিনেটলি আমি যে আমাৰ যিবিলাক মৌলিক অধিকাৰ সেইটো আমি ৰাষ্ট্ৰীয়তাবাদৰ পৰা পাইছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি আঞ্চলিকতাবাদক নস্যাৎ কৰিম এতিয়া আপুনি চাওক কা আন্দোলন আমি একেলগে কৰিছিলোঁ নে নাই হয় কা আন্দোলন মই এইটো কাকো বিৰোধ কৰা নাই আজি মই সেই কথাটোৱে আপোনাক ক'ব গৈছোঁ কা আন্দোলনটো এটা স্বতঃস্ফূৰ্তভাৱে অসমৰ ৰাইজে একেলগে কৰিছিলে ভাগ আমিহে কৰিছোঁ আমিহে আমাৰ নিজৰ প্লেটফৰ্মটো বৰ্তাই ৰাখিবৰ কাৰণে আমাৰ নিচিনা কিছুমান স্বাৰ্থ মানে লোভী মানুহবিলাকে আমি ভাগ কৰিলোঁ নহ'লে কা আন্দোলনটো কিন্তু স্বতঃস্ফূৰ্তভাৱে অসমীয়া মানুহৰ আন্দোলন আছিলে তাক আমি ভাগ কৰি দিয়াৰ কাৰণে আজি তাৰিখত অসমীয়া মানুহে আমাক বিশ্বাসত ল'ব পৰা নাই যে ইহঁত কিয় এক হ'ব নোৱাৰিলে আজি লুৰিণজ্যোতি গগৈৰ যিখন অভিৱৰ্তন হৈছে ৰাইজৰ দলৰ যিখন প্ৰথম অভিৱৰ্তন হৈছিলে তেতিয়া আমি ভাবিছিলোঁ যে আমি গোটেইবোৰ থাকিম তাত আমি অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বত সকলোৰে দুৱাৰে গৈছিলোঁ আমি ভাবিছিলোঁ যে যেতিয়া ৰাজনৈতিক দলটো হ'ব আমি সকলোবিলাক থাকিম আজি বিজেপিয়ে ভাবিবলৈ সুবিধা পালে নে নাই যে এই মই মীৰা বৰঠাকুৰ বুলি কোৱা নাই দেই ইয়াতে নৱনীল বৰুৱা ডাঙৰীয়াও আছে কিৰীপ দাও আছে এখেতসকল ৰাজনীতিত যথেষ্ট অভিজ্ঞ মানুহ কিন্তু আমি ভাবিছিলোঁ আমি যক বিজেপিক এগেইনষ্ট কৰিছোঁ বিজেপিয়ে আমাৰ জাতি মাটি ভেটিৰ কথা কোৱা কাৰ্যত য'ত তেওঁলোকে গজাল পুতিব বিচাৰিছে তাত আমি তীব্ৰভাৱে গৈছোঁ ইমান অসম চৰকাৰ ভাৰত চৰকাৰ হিলি যাবলগীয়া এটা পৰিৱেশ আহিছিলে কিন্তু আজিতো আমি এই পৰিৱেশবিলাকত মই এইটো কোৱা নাই এইটো কোনেও ব্যক্তিগতভাৱে ল'ব নালাগে কিন্তু আজি এই মিটিংখনত বাৰু আমাৰ মানুহবিলাক থাকিব লাগিছিলে নে নালাগিছিলে ৰাজনীতি এটা বহল বস্তু এইটো ৰাজনীতি এতিয়া যিটো কৰি আছে আপুনি চাওক এতিয়া যিটো ৰাজনীতি হৈছে মূল্যবোধৰ অৱক্ষয় হোৱা ৰাজনীতি এটা আৰু আমি লাগি আছোঁ যে ইয়াত আমি চব একলগ হ'লে আমি 21ত মানে মীৰা বৰঠাকুৰে বিচৰা টিকেটটো নৱনীল বৰুৱাই নিব নেকি নৱনীল বৰুৱা বিচৰা সমষ্টিটো কিৰীপ চলিহা ডাঙৰীয়াই নিব নেকি এইটোৰ যদি আমাৰ লক্ষ্যৰ উদ্দেশ্য হয় তেতিয়াহ'লে আমি উজুতি খাব লাগিব গতিকে বিজেপিয়েও এইটো বস্তু ডিছকমফৰ্ট ফিল কৰিব লাগিব যে ইহঁত ইউনাইটেড ফ'ৰ্চ আজি অখিল গগৈ চাওক মাহৰ পৰা মাহ ধৰি এইখিনি মই আছোঁ মই নৱনীল বৰুৱা যে এইখিনিতে এটা প্ৰশ্ন আছে আজি অতুল বৰাই বাৰে কৈ আছে যে আন্দোলনৰ জুইত ৰুটি সেকিবলৈ গৈ কোনো লাভ নাই তেওঁ বাৰে এটা সংলাপ দিছে আন্দোলনৰ জুইত ৰুটি সেকিবলৈ গৈ লাভ নাই বিজেপি নেতৃত্বই কৈছিল যে কা বিৰোধী যিটো আন্দোলন আছিল সেই আন্দোলনৰ উদ্দেশ্য আছিল এখন ৰাজনৈতিক প্লেটফৰ্ম গঢ় তোলাটো এতিয়া কা বিৰোধী ইতিমধ্যে জে পি নাড্ডাই কৈছে যে বিহাৰ ক্ষমা কৰিব পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হয়তো কাৰ নীতি নিয়ম সন্মুখলৈ আহিব পাৰে তেনে অৱস্থাত কাৰ বিৰুদ্ধাচৰণ কৰি ৰাজনৈতিক দলৰ যিটো মাত মাতে ৰাইজে বিশ্বাসত ল'বলৈ নাই সেই এটা প্ৰশ্নৰ বিষয় নহয়নে নিশ্চিতভাৱে এজন ৰাজনৈতিক উত্থান হ'বলৈ হ'লে কিবা এটা ইছ্যু লাগিব কিবা এটা বিষয় লাগিব তাত কোনো সন্দেহ নাই কা এটা অসমীয়া জাতিক বা অসমৰ ভাৰতীয়খিনিক একগোট কৰাত এটা শক্তিশালী ইছ্যু আছিল আৰু সেইটো বিভিন্ন কাৰণত ঢিলা হৈ গৈছে এতিয়া নতুন ইছ্যু বিচাৰিব লাগিব যিটো মই বাৰে কৈ আছোঁ যে 21ৰ চেঞ্চাছৰ ভয়াৱহতাৰ কথা কিয় আলোচনা মুকলিকৈ কৰা নাই দলসমূহে মই বুজি পোৱা নাই যে 21ৰ চেঞ্চাছত 21ৰ লোকপিয়লত অসমীয়া ভাষাটো অসমত মাইনৰিটি হোৱাৰ খুবেই সম্ভাৱনা আছে এই কথাবিলাক মানুহক ক'ব লাগিব এটা ইছ্যু তেওঁলোকে আগবাঢ়িব লাগিব আৰু একেলগে আগবাঢ়াটো প্ৰয়োজন নহ'লে বিজেপিয়ে এই সুবিধাটোতো ল'বই যে আৰু যিটো কথা কৈছে যে অতুল বৰা ডাঙৰীয়াৰ কথাটো ক'লে বা বিজেপিৰ আই টি চেলে কৈ ফুৰে সেইটো কথা আচলতে নিৰৰ্থক কাৰণ আমি গোটেইকেইটা দলৰ কথা চাওঁ ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ কিহত আহিছিল ৰাম জন্মভূমিৰ নামত ৰথযাত্ৰা কৰি পেলাই কৰিছিল সেইটো এটা আন্দোলন আছিল যে তাৰপিছত দ্বিতীয়বাৰ যেতিয়া মোদী ক্ষমতালৈ আহিল যিটো আন্না হাজাৰেৰ আন্দোলনটোৰ সুবিধা লৈ পেলাই অসম গণ পৰিষদৰ কথাটো নকওঁৱেই মই সকলোৱে জানে যে আন্দোলনৰ কোনটো দলে আন্দোলনৰ সুবিধা লোৱা নাই ঠিক মই নৱনীল বৰুৱা মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব আমি স্পষ্ট ভাষাত আঞ্চলিক দলৰ উত্থানৰ ওপৰত কথা পাতি আছোঁ মোৰ বহুত সময় নাই মই সকলো অতিথিক অনুৰোধ জনাইছোঁ প্ৰথমে আমি লুৰিণজ্যোতি গগৈ তথা জাতীয় পৰিষদক অভিনন্দন জ্ঞাপন কৰিছোঁ নতুন দলৰ বাবে
কি পৰামৰ্শ সকলোৰে পৰা মই 30 ছেকেণ্ডৰ পৰা 1 মিনিটৰ ভিতৰত বিচাৰিছোঁ ডক্টৰ নৱনীত বৰুৱাৰ পৰা আৰম্ভ কৰিছোঁ মই লুৰিণজ্যোতি গগৈক শুভেচ্ছা জনাই এটা কথা কওঁ যে অখিল গগৈকে আদি কৰি সকলোৰে লগত এটা বহল ভিত্তিক এটা এলায়েন্স গঢ়ি তোলক যাতে ৰাইজে আপোনালোকক বিশ্বাস কৰিব যে আপোনালোকে জিকিব পাৰে যদি ৰাইজে ভাবে যে আপোনালোকৰ জিকাৰ আশা নাই কিন্তু আপোনালোকক সমৰ্থন কৰাবিলাকে আপোনালোকক ভোট নিদিব সেইকাৰণে বহল ভিত্তিক এটা এলায়েন্স কৰিবলৈ আপোনালোকক মই আহ্বান জনাওঁ কৃপচলীয়া আৰম্ভণি এটা হৈছে এই আৰম্ভণিটো আগত 2021ত টাৰ্গেট কৰি পেলাই লম্ফ জম্ফ মৰাতকৈ সঁচা অৰ্থত এটা আঞ্চলিক শক্তি গঢ়াত চেষ্টা কৰক আমাৰ শুভেচ্ছা থাকিব মীৰা বৰঠাকুৰ মই সেই এটাকে কৈছোঁ ৰাজনীতি বহল মনৰে হ'ব লাগিব সকলোকে ল'ব পৰা এটা মনৰ হ'ব লাগিব আৰম্ভণিতেই যদি বাছ বিচাৰি তোলা চালনীত যদি মানে ৱেব লাইন মিলাৰ লাইনত যদি অংক মিলাই তেতিয়াহ'লে ৰাজনীতিটোত মানে সফল নহ'ব বিফল হ'ব গতিকে মই তেওঁলোকৰ ৰাজনৈতিক উত্তৰণ আৰু ভৱিষ্যতৰ কামনা কৰিছোঁ বহল মনৰে সকলোকে লগত লৈ সকলো জনগোষ্ঠীক লৈ সকলোকে লৈ আগবাঢ়ি যাওক কেৱল টিকেট নাপাই গুচি অহা মানুহখিনিক লগত লৈ পেলাই যদি দল কৰিম বুলি ভাবিছে তেতিয়া কিন্তু এইবিলাক টেষ্টেড মানুহ সেইবিলাক মানুহক দি পেলাই কিন্তু দলটোৰ ৰাজনৈতিক উত্তৰণটো কিন্তু অলপ হ'লেও সুবিধা হ'ব লুৰিণজ্যোতিৰ নেতৃত্বত যুৱ প্ৰজন্মক প্ৰাধান্য দিয়ক যিবিলাক মানুহে মানে 3-4 বাৰকৈ MLA বিধায়ক হৈ একো কৰিব নোৱাৰি এবাৰ আকৌ নিজৰ টিকেটটোৰ কাৰণে যদি দৌৰি আহি আঞ্চলিকতাবাদ কৰে এইটো অসুবিধা হ'ব এই মীৰাই কোৱা কথাটোৰ কাৰণে মই এজন জ্যেষ্ঠ মানুহ হিচাপে যিখন অভিজ্ঞতা আছে অসমীয়া মানুহৰ মাজত কিন্তু খুব বীৰ পূজাটো হয় অতিৰঞ্জিত হ'লে ভাল নাপায় মানুহে ঠিক ঠিক এইখিনিতে মই কৈছোঁ হয় যে ৰাজনীতিৰ পথাৰখন বেয়া বেলেগ ছাত্ৰ আন্দোলন বেলেগ আমি চকুৰ আগত দেখিছিলোঁ যোৱা 5টা বছৰত এনে বহু নেতাৰ আমি হৰ্ষিত পেটেলৰ কথা হৰ্ষিত পেটেল আছিল বোধহয় তেওঁ পেটেল আন্দোলনৰ নেতৃত্ব লৈছিল গুজৰাটত ইলেকশ্যন খেলিলে তেওঁৰ ভাল ফলাফল দেখুৱাব নোৱাৰিলে কানাই কুমাৰ যাৰ ইউটিউবত তেওঁৰ ভিডিঅ'লৈ আমি সকলোৱে চাওঁ অতি সুন্দৰ কথা কয় কিন্তু নিৰ্বাচনত তেওঁ জিকিব নোৱাৰিলে যদিও আমি দুইজন নেতা জিকাটো বিচাৰিছিলোঁ লুৰিণজ্যোতি গগৈ তেনেকুৱা হ'ব নালাগে লুৰিণজ্যোতি গগৈকে প্ৰেক্টিকেল শিকক কেৱল ভাষণ আৰু ৰাজনীতি একে নহয় সেই কথাটো লুৰিণজ্যোতি গগৈ মানি চলি নেতৃত্বতে ইয়াকে কামনা কৰি আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি